ৰাজদীপ চাওক কালিৰে পৰা এই যি পঞ্চায়ত নিৰ্বাচনৰ যি বেলট পেপাৰ তাৰ ভোট গণনা হৈ আছে ইতিমধ্যে কেইবাখনো জিলাৰ ফলাফল ওলাইছে কিন্তু এতিয়াও বহু স্থানৰ যি জিলা পৰিষদেই হওক বা আঞ্চলিক পঞ্চায়তৰে হওক ইয়াৰ ফলাফল আহিবৰ কাৰণে এতিয়াও সময় আছে আমি যিমানখিনি পাৰিছোঁ এতিয়ালৈ আপুনি ইতিমধ্যে জনাইছে বিশেষকৈ গোলাঘাটৰ ইতিমধ্যে আমাৰ সাংবাদিকে জনাইছে যে গোলাঘাট সমষ্টিৰ আটাইবিলাকতে প্ৰায় এক প্ৰকাৰ ক্লিন ছুইপ কৰিছে বিজেপিয়ে আৰু কেৱল মাত্ৰ এখন আঞ্চলিক পঞ্চায়ত কংগ্ৰেছে দখল কৰিছে একেদৰে জিলা পৰিষদৰ ক্লিন ছুইপ কৰিছে অৰ্থাৎ গোলাঘাটৰ ঘুমটাই সমষ্টিতে হওক গোলাঘাট সমষ্টিতে হওক এই সমষ্টিসমূহত বৰ্তমান বিজেপিৰ যি জয়কাৰ সেয়া আমি দেখিবলৈ পাইছোঁ একেদৰে উজনি অসমৰ আন কেইবাখনো জিলা ডিব্ৰুগড় হওক তিনিচুকীয়া হওক শিৱসাগৰ হওক যোৰহাট হওক মাজুলী হওক একেবাৰে উত্তৰ অসমৰ লখিমপুৰ ধেমাজিকে ধৰি এই যিবিলাক শোণিতপুৰ যিমানবিলাক জিলা আছে এই আটাইবিলাক জিলাতে প্ৰায়বিলাক পঞ্চায়তে কিন্তু বৰ্তমান বিজেপিৰ দখললৈ যোৱা দেখিছে আৰু বিজেপিৰ লগতে মিত্ৰজোঁট যি অগপ তেওঁলোকৰ সংগী দল বা মিত্ৰ দল অগপৰতে এইদৰে যিমানখন আসন খেলিছে তাৰ বেছিভাগতে জয়ী হোৱা দেখা গৈছে আৰু আশ্চৰ্যজনকভাৱে যি শিৱসাগৰ সমষ্টিত 2021 চনত বিধায়ক ৰাইজৰ দলৰ পৰা বিধায়ক নিৰ্বাচিত অখিল গগৈ সেই শিৱসাগৰতো কালি নিশালৈকে যিমানবিলাক আপডেট পোৱা গৈছিলে যে শিৱসাগৰ সমষ্টিটো খুব পৰাজয়ৰ দিশে আচলতে অগ্ৰসৰ হৈছিলে ৰাইজৰ দল তাত 4টাকৈ জিলা পৰিষদ আছে শিৱসাগৰ সমষ্টিৰ এই 4টা জিলা পৰিষদতে কিন্তু বিজেপিৰ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰি আছিলে একে সময়তে আঞ্চলিক পঞ্চায়তত বিজেপি আৰু এটাত এজিপিয়ে জয়লাভ কৰিছিলে কালি নিশালৈকে নাজিৰাটো কংগ্ৰেছৰ যিটো দেৱব্ৰত শইকীয়া অৰ্থাৎ এগৰাকী বিৰোধী দলপতি বিধানসভাৰ বিৰোধী দলপতি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াৰ সমষ্টি নাজিৰাটো কংগ্ৰেছৰ অৱস্থা শোচনীয় অৰ্থাৎ যিটো দলে ৰাজ্য শাসন কৰিছিলে 15টাকৈ বছৰ ক্ৰমাগতভাৱে সেই দলটোৰ বৰ্তমান আজিৰ দিনত কিন্তু অত্যন্ত শোচনীয় অৱস্থা আৰু বৰ্তমান আমাৰ হাতত কিছু তথ্য নতুন আহিব বৰাক উপত্যকাৰ ফালে কি হয় সেই খবৰ আমি দিবৰ কাৰণে চেষ্টা কৰিম নগাঁও আৰু মৰিগাঁৱত কি হয় এইবিলাক আমি জনাবৰ কাৰণে চেষ্টা কৰিম কামৰূপ গ্ৰাম্যৰ খবৰবিলাকো আমি জনাবৰ কাৰণে চেষ্টা কৰিম হয়তো আৰু অলপ পিছতে আমি বিশেষ আপডেটবিলাক সকলো আপডেট পাম কিন্তু বৰ্তমান সময় এটাই ক'ব লাগিব কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো যি বিজেপি কাৰ্যকৰ্তাসকলক সম্বোধন কৰিছিলে আৰু তেতিয়া তেওঁ কৈছিলে যে এই যি জয় এই বিজেপিৰ বাবে বা মিত্ৰজোঁটৰ বাবে জয় এয়া তুলনাবিহীন জয় এক চমকপ্ৰদ সাফল্য কোনো শাসকীয় দলে হয়তো এনেদৰে শাসনত থকাৰ সময়ছোৱাত যদিও তেওঁলোকৰ বাবে এটা এডভান্টেজ পইণ্টে সুবিধাজনক স্থিতি থাকে পঞ্চায়তে হওক বা পৌৰসভা এই ধৰণৰ নিৰ্বাচনবিলাকত কিন্তু এনেধৰণৰ জয় কেতিয়াও কোনেও লাভ কৰা নাছিলে কিন্তু গুৰুত্বপূৰ্ণভাৱে দেখা পোৱা গৈছে যে এইবাৰৰ যি পঞ্চায়ত নিৰ্বাচন ইয়াত কিন্তু শাসকীয় দলে তেওঁলোকৰ সুবিধাজনক স্থিতিত থকাৰ লগতে আৰু তেওঁলোকে অধিক আসন পাবলৈ বা পঞ্চায়ত দখল কৰিবলৈ সক্ষম হৈছে এয়া তেওঁলোকৰ বাবে এটা খুব গুৰুত্বপূৰ্ণ কাৰণ কিয়নো 2026 আৰু মাত্ৰ এটা বছৰ আছে এটা বছৰৰ পিছত বিধানসভা নিৰ্বাচন হ'ব আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে এইটো ছেমিফাইনেল হিচাপে গণ্য কৰা হৈছিল আৰু লোকসভা নিৰ্বাচনত ধুবুৰীয়ে হওক যোৰহাট হওক বা নগাঁও এনেকৈ 3টাকৈ লোকসভা সমষ্টি দখল কৰাৰ পিছত কংগ্ৰেছে এটা শক্তি লাভ কৰিছিলে বুলি তেওঁলোকে ভাবিছিলে বা যোৰহাটতো গৌৰৱ গগৈৰ উত্থানে বহুত ক্ষেত্ৰত তেওঁলোকক সহায় কৰিছিলে বুলি ভাবিছিল কিন্তু কালি দেখা গৈছে যে যোৰহাটে হওক তিতাবৰ যিটো আচলতে কংগ্ৰেছৰ দুৰ্গ বুলি জনা যায় সেই তিতাবৰতো আপোনাৰ আনকি নালাগে কংগ্ৰেছৰ অৱস্থা শোচনীয় আজিৰ দিনত য'ত ভাস্কৰজ্যোতি বৰুৱা বিধায়ক হৈ আছে তিতাবৰৰ অৱস্থাও অত্যন্ত শোচনীয় হৈ আছে শোচনীয় বুলি কালি দেখা পোৱা গৈছিলে গোটেই ফলাফলত দেৱব্ৰত শইকীয়া নাজিৰা আপোনাৰ এইফালে অখিল গগৈ শিৱসাগৰ য'ত বিৰোধী বিধায়ক আছে সেই বিৰোধী বিধায়ক থকা সমষ্টিবিলাকতো কিন্তু এইবাৰ দেখা পোৱা গৈছে যে পঞ্চায়ত নিৰ্বাচনত অৰ্থাৎ শাসকীয় দলটো বিজেপি আৰু যি মিত্ৰজোঁট অৰ্থাৎ অগপ তেওঁলোকৰ মিত্ৰ দল অগপৰে উত্থান বা তেখেতসকলৰ আধিপত্য দেখিবলৈ পোৱা গৈছে আৰু আটাইতকৈ এটা গুৰুত্বপূৰ্ণ আন এটা কথা হৈছে যে সংখ্যালঘুৰ প্ৰধান যিবিলাক অঞ্চল সেই সংখ্যালঘুৰ প্ৰধান অঞ্চলবিলাকতো নহয় কিছুমান সমষ্টিত বিজেপিৰ কিন্তু উত্থান ঘটিছে অৰ্থাৎ আঞ্চলিক পঞ্চায়তে হওক বা জিলা পৰিষদ দখলৰ ক্ষেত্ৰতে হওক এই ক্ষেত্ৰবোৰত দেখিবলৈ পোৱা গৈছে যে এই যিবিলাক সংখ্যালঘুৰ প্ৰধান অঞ্চল য'ত নেকি বিজেপিৰ বহুত ভেটি নাছিলে বা 21 নিৰ্বাচনতে লক্ষ্য কৰক বা অন্য আগৰ নিৰ্বাচনবিলাকৰ লক্ষ্য কৰক এই নিৰ্বাচনসমূহত তেওঁলোকৰ ফলাফল বেয়া আছিলে কিন্তু এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে তেওঁলোকৰ তাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে মাত্ৰ ৰূপম দলে আছে তেওঁ কিছু তথ্য আমাৰ আগত অৱগত কৰিব ৰূপম কি তথ্য আছে আপোনাৰ হাতত মৃদু চাওক নামনি অসমৰ বিশেষকৈ যদি চোৱা হয় ধুবুৰী নাইবা গোৱালপাৰা এই দুখন জিলাত বিগত সময়ছোৱাত বিগত পঞ্চায়ত নিৰ্বাচনসমূহত দেখিবলৈ পোৱা গৈছিল যে তাত কংগ্ৰেছ নাইবা AIUDF-এ যথেষ্ট ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল কিন্তু এইবাৰ দেখিবলৈ পোৱা গৈছে সেই আজি সংখ্যালঘু অধ্যুষিত অঞ্চল সেই সংখ্যালঘু অধ্যুষিত অঞ্চলত দেখিবলৈ পোৱা গৈছে বিজেপিৰ জয়কাৰ কাৰণ আমি কালিৰ দিনটোত দেখিছিলোঁ যে কালি নিশাৰ ভাগলৈ যি ফলাফল ওলাইছিল সেই ফলাফলত দেখিবলৈ পোৱা গৈছিল আঞ্চলিক পঞ্চায়ত প্ৰায় বিজেপিৰ
7-8টাকৈ ধুবুৰীত দখল কৰিবলৈ সক্ষম হৈছে তাৰ সমান্তৰালভাৱে 5টাকৈ জিলা পৰিষদত তেওঁলোকে লিড ল'বলৈ সক্ষম হৈছে এয়া আটাইতকৈ ডাঙৰ কথা কাৰণ ধুবুৰীত প্ৰত্যাহ্বান গ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ সমান্তৰালভাৱে তাত বিজেপিৰ ৰাজ্যিক পৰ্যায়ৰ যিকেইগৰাকী ষ্টাৰ কেম্পেইনাৰ আছিল আমি যদি চাওঁ পবিত্ৰ মাৰ্ঘেৰিটাক তাত দায়িত্ব দিয়া হৈছিল অশোক সিংঘালক দায়িত্ব দিয়া হৈছিল আৰু তেওঁলোকে গৈ তাত প্ৰচাৰ চলাইছিল আৰু সেই অনুপাতে দেখিবলৈ পোৱা গৈছে যে তাত ফলাফল যথেষ্ট বিজেপিৰ ভাল হৈছে তাৰ সমান্তৰালভাৱে আমি যদি চাওঁ গোৱালপাৰাতো দেখিবলৈ পোৱা যায় যে গোৱালপাৰা এক প্ৰকাৰ কংগ্ৰেছৰ দুৰ্গ আছিল গোৱালপাৰাৰ আটাইকেইটা সমষ্টিয়ে কংগ্ৰেছৰ দখলত আছিল কিন্তু এইবাৰ দেখিবলৈ পোৱা গৈছে গোৱালপাৰাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে 3টাতকৈ অধিক যি জিলা পৰিষদ সেই পৰিষদত জয়লাভ কৰা পৰিলক্ষিত হৈছে তাৰ সমান্তৰালভাৱে আঞ্চলিক পৰ্যায়ত ইতিমধ্যেই 2টাত বিজেপি জয়যুক্ত হৈছে আৰু এটাত এজেপি জয়যুক্ত হৈছে গতিকে এইসমূহ যি তেওঁলোকৰ ৰাজনৈতিক প্ৰেক্ষাপট এই ৰাজনৈতিক প্ৰেক্ষাপটসমূহৰ প্ৰতি লক্ষ্য কৰি এটা কথা ক'ব পাৰি যে নামনি অসমৰ বিশেষকৈ গোৱালপাৰা আৰু ধুবুৰীত বিজেপিৰ উত্থান হৈছে তাৰ সমান্তৰালভাৱে বঙাইগাঁৱতো দেখিবলৈ পোৱা গৈছে যে বঙাইগাঁৱত এক প্ৰকাৰ এজেপিৰ দুৰ্গ আছেই পূৰ্বৰ পৰা গতিকে বঙাইগাঁৱতো দেখিবলৈ পোৱা গৈছে ইতিমধ্যে বহুকেইটা সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে কিন্তু তাৰ সমান্তৰালভাৱে যিকেইটা সমষ্টিত এতিয়া ভোট গণনা হৈ আছে আটাইকেইটা সমষ্টিতে দেখিবলৈ পোৱা গৈছে এজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী তাত লিড লৈ আছে মৃদু ধুবুৰী গোৱালপাৰা বৰপেটা সমষ্টিৰো আপোনাৰ ওচৰত আছে নেকি বৰপেটাতো দেখিবলৈ পোৱা গৈছে এজেপি বৰপেটাত এজেপি বহুকেইটা আঞ্চলিক পঞ্চায়তত এজেপি 2টাকৈ আঞ্চলিক পঞ্চায়তত এজেপি জয়লাভ কৰিছে তাৰ সমান্তৰালভাৱে 2টাত বিজেপি এটা মাত্ৰ কংগ্ৰেছে দখল কৰিবলৈ সক্ষম হৈছে অতি তাৎপৰ্য বহন কৰিছে বৰপেটাটো এইধৰণে দেখিবলৈ পোৱা গৈছে নামনি অসমত যদি চাই প্ৰায় আটাইকেইখন জিলাতে এজেপিৰ আৰু বিজেপিৰ যি মিত্ৰজোঁট বিশেষকৈ বিজেপিৰ প্ৰাৰ্থীসকলে প্ৰতিটো ৱাৰ্ডত দেখিবলৈ পোৱা গৈছে ৱাৰ্ডতো যিহেতু এইবাৰ চিম্বল নাই গতিকে ৱাৰ্ডত বিজেপি সমৰ্থিত আৰু মিত্ৰজোঁট সমৰ্থিত প্ৰাৰ্থীসকলে জয়যুক্ত হৈছে তাৰ সমান্তৰালভাৱে আঞ্চলিক পঞ্চায়তত দেখিবলৈ পোৱা গৈছে এজেপি আৰু বিজেপিৰ আটাইখিনি প্ৰাৰ্থীয়ে প্ৰায় আটাইখিনি বুলিয়ে ক'ব লাগিব কাৰণ দুই এটা যদিও এটা মাত্ৰ আপুনি যদি চাই বৰপেটা জিলাত এটা মাত্ৰ কংগ্ৰেছী আঞ্চলিক পঞ্চায়ত দখল কৰিবলৈ সক্ষম হৈছে ঠিক একেদৰে ধুবুৰীত মাত্ৰ 3টা মাত্ৰ দখল কৰিবলৈ সক্ষম হৈছে গতিকে এই যি নিৰ্বাচনৰ ফলাফল এই নিৰ্বাচনৰ ফলাফলে আগন্তুক 2026ৰ নিৰ্বাচনত যথেষ্ট পৰিমাণে প্ৰভাৱ পেলাব বিশেষকৈ নামনি অসমত সুদৰ্শনে আপোনাৰ বৰাক উপত্যকাৰ জিলাকেইখনৰ যি ফলাফল তেওঁৰ সেই শেহতীয়া আপডেট কি হয় সুদৰ্শনে জনাব এই সন্দৰ্ভত বৰাক উপত্যকাৰ হয় আচলতে মোৰ হাতত যি মধ্য অসম বৰাক আৰু কামৰূপৰ দুইখন জিলা কামৰূপ মহানগৰ আৰু কামৰূপ গ্ৰাম্য এই দুখন জিলাৰো তথ্য আছে ৰাতিলৈকে ভোট গণনা চলি আছিল ৰাতি 3 বজাত আপডেটছ আহিছে ৰাতিপুৱাৰ ভাগত আপডেটছ আহিছে আৰু সেই শেহতীয়া আপডেটৰ ভিত্তিত কামৰূপ মহানগৰৰ ভিতৰত পৰা যি জিলা পৰিষদ সেই জিলা পৰিষদৰ 4খনত বিজেপি প্ৰাৰ্থী জয়ী হৈছে আৰু তাৰ বিপৰীতে যি নগাঁও আছিল সেই নগাঁওতো আঞ্চলিক পঞ্চায়তত 2খনকৈ আসন পুনৰবাৰ বিজেপিয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে শেহতীয়া আপডেটছ অনুসৰি আমি যদি প্ৰত্যেকখন জিলা ভিত্তিক তথ্য আগবঢ়াওঁ তেনেহ'লে জিলা পৰিষদৰ ক্ষেত্ৰত কেৱল এতিয়ালৈকে কামৰূপৰ যি 4খন কামৰূপ মহানগৰৰ যি 4খন সেই 4খনৰ তথ্য আহিছে তাৰ বাহিৰে আঞ্চলিক পঞ্চায়তৰ প্ৰেক্ষাপটত যদি আমি চাওঁ তেনেহ'লে নগাঁৱত এতিয়ালৈকে যি NDA অৰ্থাৎ মিত্ৰজোঁট সেই মিত্ৰজোঁটৰ হাতত এতিয়ালৈকে 18খনকৈ আসন গৈছে যদি আমি কংগ্ৰেছৰ ক্ষেত্ৰত চাওঁ তেনেহ'লে কংগ্ৰেছৰ ক্ষেত্ৰত 12খনকৈ আসন গৈছে ইণ্ডিপেণ্ডেন্স অৰ্থাৎ যি নিৰ্দলীয় প্ৰাৰ্থী সেই নিৰ্দলীয় প্ৰাৰ্থীৰ হাতত 2খনকৈ আসন গৈছে মৰিগাঁৱত যদি আমি লক্ষ্য কৰোঁ তেনেহ'লে মৰিগাঁৱত 7খনত বিজেপিয়ে জয়লাভ কৰিছে 2খনকৈ আসনত নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰিছে এখন আসনত অসম গণ পৰিষদে জয়লাভ কৰিছে ইয়াত আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথা এইটো যে মৰিগাঁৱত এতিয়ালৈকে কংগ্ৰেছে এখনো আসনত জয়লাভ কৰিবলৈ সক্ষম হোৱা নাই কোনো বিৰোধীৰ তাত নাম চিন পৰ্যন্তও নোহোৱা হৈ পৰিছে হুজাইত যদি আমি লক্ষ্য কৰোঁ তেনেহ'লে হুজাইতো যি সংখ্যালঘু লোকৰ সংখ্যা তাতো যথেষ্ট আছে কিন্তু তাৰ পাছতো আমি যদি লক্ষ্য কৰোঁ হুজাইত আমি দেখিছোঁ যে বিজেপিয়ে 14খনকৈ আসনত জয়লাভ কৰিছে কংগ্ৰেছে 10খনত আৰু যি নিৰ্দলীয় প্ৰাৰ্থী সেই নিৰ্দলীয় প্ৰাৰ্থীয়ে এখন আসনত জয়লাভ কৰিছে পঞ্চায়তৰ হয় এইটো আঞ্চলিক পঞ্চায়ত হয় আৰু শ্ৰীভূমিত যদি আমি লক্ষ্য কৰোঁ তেনেহ'লে বিজেপিয়ে 6খনকৈ আসনত জয়লাভ কৰিছে 3খন আসনত কংগ্ৰেছ আৰু এখনত নিৰ্দলীয় প্ৰাৰ্থী কাছাৰত যদি আমি লক্ষ্য কৰোঁ কাছাৰত যেহেতু বহু পলমকৈ ভোট গণনা আৰম্ভ হৈছিল আৰু এতিয়া পৰ্যন্ত শেহতীয়া তথ্য অনুসৰি কেৱল তৃণমূল কংগ্ৰেছে এখন আঞ্চলিক পঞ্চায়ত জয় কৰিবলৈ সক্ষম হৈছে তাৰ বাহিৰে আৰু তাত এতিয়ালৈকে ফলাফল অহা নাই গতিকে পৰৱৰ্তী সময়তহে কাছাৰ সম্বন্ধে কিছু কথা ক'ব পৰা হয়তো হ'ব আৰু যদি আমি কামৰূপ যি
ৰুৰেল বা গ্ৰাম্য বুলি আমি কওঁ সেই কামৰূপ জিলাত যদি আমি লক্ষ্য কৰোঁ তেনেহ'লে 9খনকৈ আঞ্চলিক পঞ্চায়ত বিজেপিয়ে দখল কৰিছে, 2খন কংগ্ৰেছে, 1খন অসম গণ পৰিষদে আৰু 1খন নিৰ্দলীয় প্ৰাৰ্থীয়ে। আৰু কামৰূপ মহানগৰত যদি আমি লক্ষ্য কৰোঁ ইতিমধ্যে আপোনাক জনোৱা অনুসৰি যি 5খন আঞ্চলিক পঞ্চায়ত আছিল তাত বিজেপিয়ে জয়লাভ কৰিছে, 1খনত কংগ্ৰেছে জয়লাভ কৰিছে আৰু বাকী যি 4খন জিলা পৰিষদ সেই জিলা পৰিষদ কেইখন কিন্তু জয়লাভ কৰিবলৈ সক্ষম হৈছে বিজেপিয়ে। সেই 4খনৰ এটা তথ্য মই আপোনালোকক দিব খুজিছোঁ। এইখন জিকিছে ডিমৰীয়া সমজিলাৰ অধীনত। ডিমৰীয়া সমজিলাৰ অধীনত 4খনকৈ আসনত বিজেপি জয়লাভ কৰাটো বৰহাট জিলা পৰিষদ, সোণাপুৰ জিলা পৰিষদ, প্ৰাগজ্যোতিষপুৰ জিলা পৰিষদ আৰু ডিমৰীয়া জিলা পৰিষদৰ এই গোটেইকেইখনতে জয়যুক্ত হোৱা কথাটোৱে এটাই তাৎপৰ্য বহন কৰিছে। এতিয়াও যদি টেলিভিশ্যন স্ক্ৰীণত আমাৰ দৰ্শকসকলে চায় তেনেহ'লে দেখিব যে প্ৰথম স্থানত নিশ্চয়কৈ বিজেপি আছে, কিন্তু দ্বিতীয় স্থানত কংগ্ৰেছ থাকিব নে অসম গণ পৰিষদ থাকিব তাক লৈ এতিয়া ডাঙৰ প্ৰশ্ন এটা চিহ্নৰ সৃষ্টি হৈছে। অৰ্থাৎ এই যি মিত্ৰতা সেই মিত্ৰতাৰ ফলত কিন্তু লাভান্বিত হৈছে অসম গণ পৰিষদ, কিয়নো কংগ্ৰেছকো চেৰ পেলাই এটা সময়লৈকে কিন্তু দ্বিতীয় পৰ্যায়ত থাকিবলৈ সক্ষম হৈছে। হয় সুদৰ্শন, কেইবাখনো আচলতে জিলাৰ মধ্য অসমৰ লগতে বৰাক উপত্যকাৰ শেহতীয়া ৰিজাল্ট আৰু জিলা পৰিষদৰ ৰিজাল্টসমূহ এতিয়াও আহিবলৈ, ফলাফলসমূহ আহিবলৈ বাকী আছে। হয়তো খন্তেক সময়ৰ পিছতে আমি জিলা পৰিষদৰ ফলাফলৰ আপডেট দিব পাৰিম। বৰ্তমান তেওঁ আঞ্চলিক পঞ্চায়তৰ বিশেষ বিভাগৰ আঞ্চলিক পঞ্চায়তৰ কথা কৈছে। ৰূপমৰ ওচৰত বজালি, দক্ষিণ শালমাৰ আৰু নলবাৰী 3খন ডিষ্ট্ৰিক্টৰ আৰু আপডেট কিছু আছে আমি জনাব বিচাৰিছোঁ। মিদু চাওক, মই ইয়াৰ ইতিমধ্যে কৈছিলোঁ যে নামনি অসমৰ আটাইকেইখন জিলাতে যিহেতু কংগ্ৰেছ নাইবা AIDFৰ বিশেষকৈ ধুবুৰী আৰু গোৱালপাৰাৰ কথা কৈছিলোঁ। এইবাৰ দক্ষিণ শালমাৰাৰ কিছু আপডেট দিবলৈ বিচাৰিছোঁ। দক্ষিণ শালমাৰাৰ পৰা 5খন যি আঞ্চলিক পঞ্চায়ত সেই 5খন আঞ্চলিক পঞ্চায়তৰ ৰিজাল্ট আহিছে, ফলাফল ঘোষণা হৈছে, তাত মাত্ৰ কংগ্ৰেছে 2খন পাইছে। দক্ষিণ শালমাৰা কংগ্ৰেছ আৰু AIDFৰ দুৰ্গ বুলি কোৱা হয়। তাত দেখিবলৈ পোৱা গৈছে AIDFে মাত্ৰ 1খন আসন পাইছে, তাত AJP 2খন পাইছে। গতিকে AJPৰ উত্থান তাত হৈছে। তাৰ সমান্তৰালভাৱে যদি আমি বজালি জিলাৰ চাওঁ, বজালি জিলাৰ প্ৰায় 3খন আঞ্চলিক পঞ্চায়তৰ ফলাফল ইতিমধ্যে ঘোষণা হৈছে আৰু সেই 3খনতে বিজেপি জয়যুক্ত হৈছে। তাৰ সমান্তৰালভাৱে যদি চাওঁ নলবাৰী জিলাত বিৰোধী একেবাৰে শূন্য হৈ গৈছে। তাৰ নলবাৰী জিলাৰ আটাইকেইখন আঞ্চলিক পঞ্চায়তৰ আসনত দেখিবলৈ পোৱা গৈছে বিজেপি আৰু AJPৰ কেণ্ডিডেটে জয়যুক্ত হৈছে। গতিকে দেখিবলৈ পোৱা গৈছে বিৰোধী এক প্ৰকাৰ শূন্য বুলি ক'ব লাগিব। নামনি অসমত, উজনি অসমতো শূন্য হৈছেই, কিন্তু নামনি অসমতো দেখিবলৈ পোৱা গৈছে বিৰোধী এক প্ৰকাৰ শূন্য হৈ গৈছে। মৃদু হয়, চাওক এয়া আছিল আমাৰ সামগ্ৰিকভাৱে বৰ্তমানলৈকে অহা যিখিনি আপডেট বা তথ্য এই যি পঞ্চায়ত নিৰ্বাচনৰ ফলাফল, এই ফলাফলক লৈ হয়তো আমি সময় আগবঢ়াৰ লগে লগে আৰু অধিক তথ্য দিব পাৰিম। বিশেষকৈ জিলা পৰিষদসমূহৰ ফলাফল বেলট পেপাৰৰ ভোট গণনা হোৱাৰ হেতুকে জিলা পৰিষদৰ ফলাফলসমূহ অহাৰ ক্ষেত্ৰত কিছু পলম হৈছে। 2-1 সমষ্টিৰ জিলা পৰিষদৰ কথা ইতিমধ্যে কালি ৰাতিয়ে নিশাই ঘোষণা হৈছে আৰু আজি ৰাতিপুৱা হয়তো নতুন আপডেট, নতুনকৈ কিছু তথ্য আহিছে। গোলাঘাট হওক, খুমটাই হওক, বোকাখাট হওক আৰু হয়তো আৰু গোলাঘাটৰ ইতিমধ্যে গোটেইকেইটা ওলাই গৈছে, গোটেইকেইটাতে বিজেপিয়ে দখল কৰিছে। অৰ্থাৎ এনেদৰে দেখিবলৈ পোৱা গৈছে যে বিজেপি শাসকীয় যিটো মিত্ৰজোঁট সেই মিত্ৰজোঁট অত্যন্ত এটা ভাল সুবিধাজনক স্থিতি এবাৰ দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে 2024 যি লোকসভা বিধানসভা নিৰ্বাচন, এই বিধানসভা নিৰ্বাচনলৈ যে বিৰোধীয়ে যদি অধিক তৎপৰতাৰে আগ নাবাঢ়ে বা বিৰোধীয়ে যদি এতিয়াৰ যিটো পৰিস্থিতি তেনেকুৱা ধৰণেই থাকে, তেন্তে এই শাসক পক্ষৰ বাবে এটা খুব ডাঙৰ, তেওঁলোকৰ বাবে বিশেষ প্ৰত্যাহ্বান নাথাকিব। এই ধৰণৰ যদি ক্লিন শ্বিপ প্ৰত্যেকটো সমষ্টিয়ে কৰিবলগীয়া এটা পৰিস্থিতিৰ উদ্ভৱ হয়। আৰু কালি এগৰাকী মুখ্যমন্ত্ৰীয়ে খুব এটা আওপকীয়াকৈ বুজাইছে যে বৰ্তমান দিলীপ শইকীয়া হৈছে বিজেপিৰ ৰাজ্যিক সভাপতি, অৰ্থাৎ দিলীপ শইকীয়া যে এশৰ অধিকাৰী হ'লে শইকীয়া হয়, তেওঁ এষাৰ কথা কৈছে। আৰু তেওঁৰ মুখ্যমন্ত্ৰীয়ে কৈছে মোৰ মন মগজুত এটা অংক চলি আছে যে অহা বছৰ যেতিয়া বিধানসভা নিৰ্বাচন হ'ব, হয়তো আমাৰ সেই যি বিধানসভা নিৰ্বাচনৰ অংক সেইটোতো আমাৰ 100ৰ ওচৰে পাজৰে থাকিব বুলি তেওঁ এষাৰ ইংগিত দিছে। অৰ্থাৎ 100 পাৰো হৈ যাব পাৰে বা 100ৰ ওচৰত। তেওঁ কৈছে যে মিছন হিচাপে আমি নকওঁ, কিন্তু আমাৰ সভাপতি যিহেতু শইকীয়া, তেন্তে আমাৰ অহা বছৰ বিধানসভা নিৰ্বাচন আমাৰ আসনো কিন্তু সেই 100ৰ ওচৰে পাজৰে থাকিব। এই কথাষাৰ কালি মুখ্যমন্ত্ৰীয়ে ইংগিত বুজাইছে। অৰ্থাৎ মুখ্যমন্ত্ৰীৰ এই ইংগিতটোৰ পৰা এটা কথা বুজিব পাৰিব, মিছন 100ৰ যে এইবাৰ ফৰ্মুলাৰে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁট অগপয় অহা বছৰ 26ৰ বিধানসভা নিৰ্বাচনলৈ প্ৰস্তুতি চলাব, সেয়া ইতিমধ্যে মুখ্যমন্ত্ৰীৰ ভাষ্যত কালি স্পষ্ট হৈ পৰিছে। ৰাজদীপ।